দৰং জিলাৰ বাঘৰবাৰী হৰিবৰ বিপ্ৰ ক্ষেত্ৰৰ মৃত্যুঞ্জয় মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা মহামৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠানৰ আয়োজক সমিতিৰ আমন্ত্ৰণ ক্ৰমে তেজপুৰৰ প্ৰকৃতিপ্ৰেমী অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেনৰ অসম অধ্যাপক সৌৰভ বৰকটকীক মৃত্যুঞ্জয় বঁটাৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে দৰং জিলাবাসীয়ে আজিৰ এই মঞ্চৰ পৰাই বৰকটকীৰ প্ৰকৃতিপ্ৰেমী আদৰ্শ আৰু সাহসেৰে আগুৱাৰ সাহসিকতাৰ ভূয়সী প্ৰশংসা কৰে। শতাধিক লোকৰ উপস্থিতিত সম্বৰ্ধনা গ্ৰহণ কৰি সৌৰভ বৰকটকীয়ে তেওঁ ভাষণ প্ৰসংগত কয় যে যোৱা কেইবাবছৰ মানৰ পৰা সৰ্প সজাগতা সৃষ্টিৰ বাবে যোৱা বিগত বছৰবোৰৰ তুলনাত বৰ্তমান সৰ্পদংশনত মৃত্যুৰ হাৰ কমিবলৈ লৈছে। সেয়েহে ৰাইজৰ মাজলৈ আগুৱাই আহি সৰ্প সজাগতা আৰু যিমান পাৰে গছপুলি ৰোপণ কাৰ্যসূচী আয়োজন কৰাৰ প্ৰতি আস্থাৰে আগুৱাই যোৱাৰ প্ৰতি বিশেষকৈ নৱপ্ৰজন্মৰ প্ৰতি আহ্বান জনায়। আজিৰ অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰাৰ পিছতে বৰকটকী সহযোগীৰে মিলিত হৈ প্ৰকৃতিৰ সভাপতি টুটুমণি কলিতা, সৰ্পবান্ধৱ টীমৰ উপসভাপতি মছিনুৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক তৰুণ দাসৰ উপস্থিতিত মৃত্যুঞ্জয় মন্দিৰ প্ৰাংগণত এটা ৰুদ্ৰাক্ষ আৰু এটা নাগচম্পা গছ পুলি ৰোপণ কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ভয় কৰিব নালাগে, সাপে আপোনাক একো ক্ষতি নকৰে আৰু ক্ষতি কৰিবলৈ চিন্তা নাই। আজিকালি মংগলদৈত মই যোৱা দুবছৰ আগতে ইয়াৰ গোটেই ডক্টৰখিনিক চিকিৎসকখিনিক মই ট্ৰেইনিং দি গৈছিলোঁ। তেওঁলোকে প্ৰথমতে সাপে দংশন কৰিলে লগে লগে গুৱাহাটী মেডিকেল ৰেফাৰ কৰিছিলে। এতিয়া তেওঁলোকে নিজে চিকিৎসা কৰিছে আৰু সুস্থ কৰি আছে। আগতে তেনে সুবিধা নাছিলে। মই এটা গভৰ্ণমেণ্টৰ ৰেকৰ্ড এটা দিম, তথ্য এটা দিম। 2022 আগতে সৰ্পদংশনত অন্ধবিশ্বাসত মানুহে বহুত মৃত্যু হৈছিলে। 2022 150 মানুহ মৃত্যু হৈছিলে, 150। তেতিয়া মই ইয়াক লৈ বহুত গাঁৱে ভিতৰে ভিতৰে গৈ স্কুলে কলেজে সজাগতা আৰম্ভ কৰিলোঁ। চিকিৎসাত যাব লাগিব, চিকিৎসা কৰিব লাগিব। তাৰপাছত চৰকাৰকো মই খুব লিখা লিখি কৰিলোঁ। সংবাদ মাধ্যমক মোক সহায় কৰিছিলে, সংবাদ মাধ্যমকো মই জনাইছিলোঁ। অসমৰ প্ৰত্যেক জিলা হস্পিটেলবিলাকত সাপৰ এণ্টিভেনম দিব লাগে, যিটো সাপৰ ইনজেকশ্যন ভেকচিনটো সেইটো দিব লাগে। প্ৰথমতে মংগলদৈ হস্পিটেলত নাছিলে। মংগলদৈ হস্পিটেলত 2023 পৰা আৰম্ভ হৈছে। তেজপুৰ বিশ্বনাথ চাৰিআলি হস্পিটেলত নাছিলে 2023 পৰা। এনেকৈ অসমৰ প্ৰত্যেক জিলা হস্পিটেলবিলাকত যেতিয়া মই এণ্টিভেনমৰ কথা পাতিলোঁ, এণ্টিভেনম দিয়াৰ ব্যৱস্থা কৰা হ'ল, চৰকাৰে কৰিলে। তাৰ পাছত সৰ্পদংশনৰ মৃত্যুৰ হাৰ একেবাৰে নামি আহিলে। 2022 যদি 150 মানুহ মৰিছিলে, 2023 মাত্ৰ 37জন মানুহ মৰিছে। 2024 36জন মানুহ মৰিছে আৰু 2025 যোৱাবাৰ গৈছে, যোৱা এইকেইদিনত 27জন মানুহ ঢুকাইছে। কেনেকৈ নামি আহিলে চাওক। কাৰণ মানুহ সজাগ হৈছে, মানুহ গৈছে, হস্পিটেল যায়। সেইকাৰণে আপোনাৰ সাপলৈ ভয় কৰিব নালাগে। আৰু মোক ইয়াক মৃদুলে কৈছে মই সাপৰ প্ৰতি কাম কৰি আছোঁ আৰু মই কোনো সন্থা নহয়, মই কোনো চৰকাৰী মানুহ নহয়, মই নিজাববীয়াকৈ কৰি থাকোঁ। মোৰ এটা টীম আছে, সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীম, আৰু তাত মোৰ বহুত ল'ৰা ছোৱালীয়ে কাম কৰি আছে। চবেই কিন্তু নিস্বাৰ্থভাৱে কাম কৰি আছে। আৰু আজি আমি তেনেকৈ কাম কৰোঁতে কৰোঁতে যিটো অন্ধবিশ্বাস আমাৰ মানুহৰ মাজত আছিলে, এই অন্ধবিশ্বাসটো আমি নাইকিয়া কৰি পেলাইছোঁ। অসমত যদি বাহিৰত যাওঁ, অসমৰ মানুহৰ সাপে কামুৰিলে জৰা ফুকা কৰে বুলি এটা কথা শুনা যায়, আৰু এইবিলাক এতিয়া লাহে লাহে নাইকিয়া হৈছে। আৰু মই মৃত্যুঞ্জয় মন্দিৰত আহিম বুলি কোৱাৰ লগে লগে মই এজোপা ৰুদ্ৰাক্ষ পুলি আৰু এজোপা নাগচম্পা, গোটেই অসমখনত নাগচম্পা 7জোপামান আছে। আৰু মংগলদৈত চাগৈ এইজোপাই প্ৰথম নাগচম্পা হ'ব। মংগলদৈ জিলাত নাগচম্পা নাই, মোৰ মতে মংগলদৈ জিলাত নাগচম্পা নাই। নাগচম্পা এইজোপাই মৃত্যুঞ্জয় মন্দিৰত প্ৰথম হ'ব। আৰু ৰাইজলৈকো মোৰ এটাই অনুৰোধ, সকলোৱে যাতে গছজোপা, কাৰণ এতিয়া মাটি শুকাই আছে, পানীটো দিয়াৰ ব্যৱস্থা কৰিব। কাৰণ নাগচম্পা অসমত নাই, ভাৰতৰ যিবিলাক মঠ মন্দিৰ আছে প্ৰত্যেকটো মঠ মন্দিৰতে নাগচম্পা আছে। আমাৰ অসমত মই ৰিচেণ্টলি ৰুইছোঁ, কামাখ্যাত ৰুইছোঁগৈ। মোক কামাখ্যাৰ পৰা খবৰ দিছিলে ৰুবলৈ। কটন ইউনিভাৰ্চিটি ৰুইছোঁগৈ, জালুকবাৰী ইউনিভাৰ্চিটি ৰুইছোঁ, জ্যোতি চিত্ৰবনত ৰুইছোঁ, ৰাজীৱ খটিয়াৰ ঘৰত সমাধিত ৰুইছোঁ, খটিয়া কলেজত ৰুইছোঁ, মহামায়া থানত ৰুইছোঁ, তেজপুৰ মহাভৈৰৱ মন্দিৰত ৰুইছোঁ, বিশ্বনাথ চাৰিআলিত ৰুইছোঁ, লখিমপুৰত ৰুইছোঁ,
এনেকৈ অসমখন ঘূৰি আছোঁ গছ ৰুই ৰুই, কিন্তু এয়া সম্পূৰ্ণ মোৰ নিজাববীয়া। মই এটা বস্তু কাৰণে ৰুইছোঁ, আমি গছ ৰুই থৈ যাব লাগে।